নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আজি গৌতম বুদ্ধৰ এটি বাণীৰে ভিডিঅ'টি আৰম্ভ কৰিব লৈছো গৌতম বুদ্ধই কৈছিল এভৰিথিং হ্যাপেন্স ফৰ এ ৰিজন ডোন্ট কোৱেশ্চন ইট ট্ৰাষ্ট ইট অৰ্থাৎ সকলোবোৰ হোৱাৰ আঁৰত এটা কাৰণ নিহিত হৈ থাকে সেয়া ভাল বা বেয়া যিয়ে ঘটনা নহওক কিয় গতিকে মোৰ লগত এনে কিয় হ'ল বুলি প্ৰশ্ন নকৰি তাৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িহে যাব লাগে হয়তো বেয়া হোৱাৰ আৰতো আপোনাৰ ভাল কিবা এটা লুকাই থাকিব পাৰে বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীৰ ফ্ৰীডম ষ্ট্ৰাগলৰ কেইটামান কুৱেশ্যন ডিসকাশন কৰিম তেনেহলে আহকচোন ভিডিঅ'টি আৰম্ভ কৰো আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰ্নিকুলাৰ প্ৰেছ এক্ট ৱাজ প্ৰমলগেটেড ইন ভাৰ্নিকুলাৰ প্ৰেছ এক্টখন প্ৰণয়ন কৰা হৈছিল তলত অপচন হিচাপে চাৰিটা সন দিয়া হৈছে আৰু সেই সন কেইটা হৈছে 1857 1878 1899 আৰু 1883 আমাৰ শুদ্ধ উত্তৰটো হৈছে 1878 1878 চনত ভাৰ্নিকুলাৰ প্ৰেছ এক্টখন 1878 চনত লৰ্ড লিটনে প্ৰণয়ন কৰিছিল আৰু এই এক্টখন এই আইনখন প্ৰণয়ন কৰা হৈছিল সেই সময়ৰ যিসমূহ স্থানীয় ভাষাৰ বাতৰি কাকত আছিল সেই বাতৰি কাকতসমূহৰ স্বাধীনতা খৰ্ব কৰাৰ উদ্দেশ্যে এই ভাৰ্নিকুলাৰ প্ৰেছ এক্টখন প্ৰণয়ন কৰা হৈছিল কাৰণ 19 শতিকাত এই স্থানীয় ভাষাৰ বাতৰি কাকতসমূহে ব্ৰিটিছৰ বিপক্ষে এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে The Ilford Bill was introduced. Ilford Billখন introduce কৰা হৈছিল Ilford Billখন কিয় introduce কৰা হৈছিল তলত তিনটা অপচন দিয়া হৈছে to remove the inequalities between the Indians and the Europeans in the eye of law to train the Indians for self-government to abolish the authority of the East India Company শুদ্ধ উত্তৰটো হৈছে to remove the inequalities between the Indians and the Europeans in the eye of law. আইনৰ দৃষ্টিত ভাৰতীয় আৰু ইউৰোপিয়ান সকলৰ মাজৰ অসমতাসমূহ দূৰ কৰাৰ উদ্দেশ্যে এই ইলফৰ্ড বিলখন ইন্ট্ৰডিউচ কৰা হৈছিল অৰ্থাৎ ভাৰতীয় জাজ আৰু ইউৰোপিয়ান জাজক সমানে ক্ষমতা প্ৰদানৰ বাবে এই বিলখন ইন্ট্ৰডিউচ কৰা হৈছিল 1883 চনত সেই সময়ৰ ভাইসৰয় লৰ্ড ৰিপনে এই ইলফৰ্ড বিলখন ইন্ট্ৰডিউচ কৰিছিল আৰু এই বিলখন লিখিছিল ছাৰ কোৰ্টনি পেৰাজিন ইলফৰ্টে কিন্তু এই বিলখনৰ ইউৰোপিয়ান সকলে ঘোৰ বিৰোধিতা কৰিছিল আমাৰ তৃতীয় প্ৰশ্নটো হৈছে Where was the first session of Indian National Congress held in 1885 1885 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন বৈঠক অৰ্থাৎ ফাৰ্ষ্ট সেশন ক'ত অনুষ্ঠিত হৈছিল আমাক চাৰিটা অপচন দিয়া হৈছে এই অপচন কেইটা হৈছে পুনা কলকাতা বম্বে আৰু আগ্ৰা এই চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে বম্বে বম্বেত 1885 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল আৰু এই প্ৰথমখন বৈঠকত প্ৰেসিডেন্ট আছিল WC বেনাৰ্জী এই প্ৰথমখন বৈঠক অধ্যক্ষতা কৰিছিল WC বেনাৰ্জীয়ে তেওঁৰ সম্পূৰ্ণ নাম হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী আৰু WC বেনাৰ্জী হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম গৰাকী প্ৰেসিডেন্ট আৰু সেই সময়ত যিটো সময়ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল সেই সময়ত লৰ্ড ডাফৰিন ভাৰতৰ ভাইসৰয় আছিল এনি বেসান্ট হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম গৰাকী মহিলা প্ৰেসিডেন্ট আৰু সৰোজিনী নাইডু হৈছে ভাৰতীয় মহিলা প্ৰথম গৰাকী ভাৰতীয় মহিলা যি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেসিডেন্ট হৈছিল আমাৰ নেক্সট কোৱেশ্চনটো হৈছে The resolution on Purna Swaraj was passed by the Indian National Congress in which session? Indian National Congress তেওঁলোকৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গৃহীত কৰিছিল অপচন কেইটা হৈছে 1929 1931 1933 আৰু 1935 এই চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে 1929 অৰ্থাৎ 1929 চন 1929 চনৰ
যিখন লাহোৰ অধিৱেশন হৈছিল সেই লাহোৰ অধিৱেশনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে পূৰ্ণ স্বৰাজ্যৰ প্ৰস্তাৱ গৃহীত কৰিছিল আৰু সেই লাহোৰ অধিৱেশনৰ অধ্যক্ষতা কৰিছিল জৱাহৰলাল নেহেৰুৱে আমাৰ নেক্সট কুৱেশ্যনটো হৈছে The slogan Freedom is my birthright and I shall have it was raised by স্বাধীনতা মোৰ জন্মস্বত্ব অধিকাৰ আৰু এইটো মোৰ ওচৰত থাকিব এই শ্লোগানটো কোনে দিছিল তলত অপচনত চাৰিজন স্বাধীনতা সংগ্ৰামী অৰ্থাৎ ফ্ৰীডম ফাইটাৰ্ছৰ নাম দিয়া হৈছে তেওঁলোকৰ নাম হৈছে বিপিন চন্দ্ৰ পাল সৰোজিনী নাইডু লালা লাজপত ৰায় আৰু বাল গংগাধৰ তিলক এই চাৰিজন স্বাধীনতা সংগ্ৰামীৰ মাজত এই শ্লোগানটো কৈছিল বাল গংগাধৰ তিলকে বাল গংগাধৰ তিলকক আমি সকলোৱে জানো যে তেওঁক আমি লোকমান্য বুলিও জনা যায় আৰু বাল গংগাধৰ তিলকে কেশাৰী আৰু মাৰাঠা নামৰ দুখন বাতৰি কাকত আৰম্ভ কৰিছিল কেশাৰীখন আছিল মাৰাঠী বাতৰি কাকত আৰু মাৰাঠাখন আছিল এখন ইংলিছ বাতৰি কাকত আৰু তেওঁ 1890 চনত 1890 তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ জইন কৰিছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত তেওঁ যোগদান কৰিছিল আৰু তেওঁ এজন এক্সট্ৰিমিষ্ট লিডাৰ আছিল তেওঁ এজন উগ্ৰবাদী নেতা আছিল আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ভাইসৰয় অফ ইণ্ডিয়া এনাউন্স দ্য পাৰ্টিশ্যন অফ বেংগল ভাৰতৰ কোনজন ভাইসৰয়ে বেংগল পাৰ্টিশ্যন বেংগল বিভাজন কৰিছিল তলৰ অপচন কেইটা হৈছে লৰ্ড মিণ্টো লৰ্ড কাৰ্জন লৰ্ড হাৰ্ডিং আৰু লৰ্ড ডাফৰিন আমাৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড কাৰ্জন লৰ্ড কাৰ্জনে 1905 চনত 1905ত বেংগল বিভাজন কৰিছিল আৰু বেংগল বিভাজন যেতিয়া প্ৰভাৱলৈ আহিছিল সেই সময়ত ভাইসৰয় আছিল লৰ্ড মিণ্টো যেতিয়া বেংগলখন বিভাজন কৰা হৈছিল সেই সময়ত বেংগলখন এখন ডাঙৰ প্ৰভিন্স আছিল আৰু তাত বিহাৰ আৰু উৰিষ্যাৰ কিছু অংশ অন্তৰ্ভুক্ত হৈ আছিল ব্ৰিটিছসকলে প্ৰশাসনিক সুবিধাৰ বাবেহে বেংগলখন বিভাজন কৰা হৈছিল বুলি কাৰণ দৰ্শাইছিল আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অল ইণ্ডিয়া মুছলিম লীগ ৱাজ এষ্টাব্লিছড ইন দ্য চিটি অফ অল ইণ্ডিয়া মুছলিম লীগ কোনখন চিটিত কোনখন ঠাইত গঠন কৰা হৈছিল তলৰ অপচন কেইটা হৈছে আলিগড় কলকাতা ঢাকা লখনৌ শুদ্ধ উত্তৰটো হৈছে ঢাকা অৰ্থাৎ ঢাকা এই অল ইণ্ডিয়া মুছলিম লীগ ঢাকাত 1906 চনত 1906ত গঠন কৰা হৈছিল কিছুমান মুছলিম লেণ্ডলৰ্ডছ আৰু নবাবে মিলি এই লীগ গঠন কৰিছিল আৰু তেওঁলোকে সেপাৰেট ইলেক্টৰেটছ অৰ্থাৎ পৃথক নিৰ্বাচনৰ আশা কৰিছিল তেওঁলোকে বেংগল বিভাজনৰো তেওঁলোকে সমৰ্থন কৰিছিল আমাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ফৰ দ্য মৰ্লে মিণ্টো ৰিফৰ্মছ অফ 1909 আৰ ন'ন 1909 চনৰ যি মৰ্লে মিণ্টো ৰিফৰ্মছ আছিল সেই মৰ্লে মিণ্টো ৰিফৰ্মছ কিহৰ বাবে জনা যায় আমাক দিয়া তলত অপচন কেইটা হৈছে সেপাৰেট ইলেক্টৰেটছ প্ৰভিন্সিয়েল ডায়াৰ্চি প্ৰভিন্সিয়েল অট'নমি আৰু ফেডাৰেলিজম শুদ্ধ উত্তৰটো হৈছে সেপাৰেট ইলেক্টৰেটছ অৰ্থাৎ পৃথক নিৰ্বাচনৰ বাবে মৰ্লে মিণ্টো ৰিফৰ্মছক জনা যায় এই পৃথক নিৰ্বাচন আছিল মুছলিমসকলৰ কাৰণে 1909 চনৰ যিখন ইণ্ডিয়ান কাউন্সিল এক্ট এই ইণ্ডিয়ান কাউন্সিল এক্টখনকে মৰ্লে মিণ্টো ৰিফৰ্মছ বুলি জনা যায় এই এক্টখনক মৰ্লে মিণ্টো ৰিফৰ্মছ বুলিও এই কাৰণে জনা যায় কাৰণ সেই সময়ত যিটো সময়ত এই ইণ্ডিয়ান কাউন্সিল এক্টখন প্ৰণয়ন কৰা হৈছিল সেই সময়ত লৰ্ড মিণ্টো আছিল ভাৰতৰ ভাইসৰয় আৰু লৰ্ড মৰ্লে ভাৰতৰ ষ্টেট সেক্ৰেটাৰী আছিল আৰু সেই কাৰণে ইণ্ডিয়ান কাউন্সিল এক্ট 1909ক মৰ্লে মিণ্টো ৰিফৰ্মছ বুলিও জনা যায় আমাৰ নেক্সট কুৱেশ্যনটো হৈছে When did Bal Gangadhar Tilak start Home Rule Movement? Bal Gangadhar Tilake কেতিয়া Home Rule Movement আৰম্ভ কৰিছিল অপচন কেইটা হৈছে মে 1916 এপ্ৰিল 1916 মাৰ্চ 1919 আৰু ডিসেম্বৰ 1918 আমাৰ শুদ্ধ উত্তৰটো হৈছে এপ্ৰিল 1916 1916 চনৰ 28 এপ্ৰিলত পুনেত
বাল গংগাধৰ তিলকে হোম ৰুল মুভমেণ্ট আৰম্ভ কৰিছিল। বাল গংগাধৰ তিলকৰ দৰে এনি বেচাণ্টেও 1916 চনৰ ছেপ্টেম্বৰ মাহত মাদ্ৰাজত হোম ৰুল মুভমেণ্ট আৰম্ভ কৰিছিল আৰু এই হোম ৰুল মুভমেণ্টৰ লক্ষ্য আছিল দেশত স্বদেশী শাসন স্থাপন কৰা। আমাৰ শেষৰ প্ৰশ্নটো হৈছে দ্য লক্ষ্ণৌ পেক্ট অফ 1916 ৱাজ মেড বিটুইন 1916 চনৰ যি লক্ষ্ণৌ পেক্ট, যি বিখ্যাত লক্ষ্ণৌ সন্ধি, সেই সন্ধি কাৰ কাৰ মাজত হৈছিল? তলৰ অপশ্যন কেইটা হৈছে দ্য হিন্দুজ এণ্ড দ্য মুছলিমছ, দ্য কংগ্ৰেছ এণ্ড দ্য মুছলিম লীগ, দ্য ব্ৰিটিছ এণ্ড দ্য ইণ্ডিয়ানছ, দ্য মডাৰেট এণ্ড এক্সট্ৰিমিষ্ট। শুদ্ধ উত্তৰটো হৈছে দ্য কংগ্ৰেছ এণ্ড দ্য মুছলিম লীগ। 1916 চনৰ লক্ষ্ণৌ পেক্ট কংগ্ৰেছ আৰু মুছলিম লীগ এই দুটা দলৰ মাজত হৈছিল আৰু এই লক্ষ্ণৌ পেক্টতে এই দুইটা দলে দেশৰ প্ৰতিনিধি চৰকাৰৰ বাবে একেলগে কাম কৰি যোৱাৰ সিদ্ধান্ত লৈছিল। আজিৰ ভিডিঅ'টিত ইমানখিনিয়ে আছিল। নেক্সট ভিডিঅ'টিত আমি ফ্ৰীডম ষ্ট্ৰাগলৰ গান্ধীয়ান এৰাৰ কিছুমান প্ৰয়োজনীয় প্ৰশ্ন ডিছকাশ্যন কৰিম। গতিকে আপোনালোকে চাবলৈ নাপাহৰিব আৰু লগতে এই ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা ভুল দেখিছে তেন্তে নিশ্চয় কমেণ্টত জনাব। ধন্যবাদ।